নমস্কাৰ, মই দীপাংকৰ আৰু আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰায় প্ৰতিযোগিতাসমূহ ষ্টাৰ্ট হৈ গৈছে। ৰ'ব আপোনালোকে ভাবিছে চাগে এই বেলটোৱে আকৌ কি আঁতগুৰি নোহোৱাকৈ প্ৰতিযোগিতাৰ কথা কৈছে বুলি ন? ৰ'ব মই বুজাই দিছোঁ। প্ৰত্যেকবাৰৰ দৰেই কছাৰী পথাৰ আলোক সংঘৰ সৌজন্যত আৰু স্থানীয় ৰাইজৰ সহযোগত ৰঙালী বিহু সন্মিলন উদযাপন কৰা হৈছে। 28-29 বহাগ, 12 আৰু 13 মে' 2025 চন সোমবাৰ আৰু মঙলবাৰে এই আমাৰ প্ৰগ্ৰাম প্ৰায় ষ্টাৰ্ট হৈ যাব। আৰু বিশেষকৈ আজিৰ দিনটো প্ৰায় ষ্টাৰ্ট হৈ গৈছে বুলি ক'লেও ভুল নহয়। কণ মইনাসকলৰ মাজত 4 মে' অৰ্থাৎ আজিৰ দিনটোতে পুৱা 9 মান বজাৰ পৰাই চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হৈ গৈছে। আৰু তেওঁলোক ইমানেই স্মাৰ্ট প্ৰত্যেকগৰাকী ছাত্ৰই নিয়াৰিকৈ তেওঁলোকৰ কামসমূহ কৰি গৈছে। আৰু মই তাকে দেখি খুব অভিভূত হ'লোঁ। মোৰ পুৰণা দিনবোৰলৈ উভতি যাবলৈ মন গ'ল, কিয়নো আমাতকৈতো তেওঁলোকে 10 গুণেই স্মাৰ্ট। প্ৰত্যেকগৰাকী ছাত্ৰই খুব ধুনীয়াকৈ অংকন কৰিছে, কিন্তু তাৰে মাজত 3-4 গৰাকীয়ে মোৰ হৃদয়ত বেছিকৈ বাহ লৈছিল। খুব ধুনীয়াকৈ তেওঁলোকে অংকন কৰিছিল। আৰু মই যিহেতু কমিটিৰ দায়িত্বত অলপ আছোঁ, সেইটো কাৰণে মই থাকিবলৈ নোৱাৰিলোঁ। দাদাহঁতৰ লগত গাড়ীতে অলপ ওলাই যাবলৈ লগা হ'ল বিহুৰ কামতে বাৰু। আৰু মই কিন্তু এটা সময়ত মায়ে মোক কম্পিটিশ্যন কৰিবলৈ বহু দূৰে লৈ গৈছিল। আৰু কিন্তু মই তেনেদৰে প্ৰাইজো পাবলৈ সক্ষম হৈছিলোঁ। ছাত্ৰ সন্থাই বিশেষকৈ পাতে যে, আৰু কিছুমানত ৰাতি 12টা-1টাতো মোক কম্পিটিশ্যনৰ প্ৰাইজটো লৈ আহিছিলোঁ। মাক ৰ'বা লৈ যাওঁ, যিহেতু পামেই কনফিডেঞ্চটো থাকে যে। আৰু মেইন কথাটো হ'ল 13 তাৰিখে আমন্ত্ৰিত কণ্ঠশিল্পী বিকশিতা গগৈৰ গীতৰ শৰাই আছে। গতিকে